কোনো চেতন কৰাইতে কাহাৰো শক্তি নাই সহজে চেতন প্ৰভু নাৰায়ণ আৰু হেতু কোনে পায় প্ৰলয়ৰ কালে জগত ফুটিলে সাক্ষী ৰূপে থাকা যিটো আহু কিনো চিত্ৰ হেনয় ঈশ্বৰক নজানয় তথাপি হেন ঈশ্বৰৰ ঈশ্বৰত্ব ভাৱ দেখাইতে অজনন্দন লোকক নিশেষ হিতয় উপদেশ অদিৱন্ত পৰিযতন ইটো লোকখ্যাত প্ৰাণী আছে যত ঈশ্বৰে বিবিধ ভাৱে সন্ত চিদানন্দ ৰূপে ভগৱন্ত ব্যাপী আছে ভাৱে ভাৱে এতেকে সেইটো ঈশ্বৰে জীৱক দয়া কৰি দেন্ত ধন তাতে সমৰ্পিয়া আক্ৰোশ এৰিয়া কৰিও হবে ভজন কিবা ক'ব নেকি এৰাম পৰৰ ধনক এৰিও কমন সি কোনো দুখৰ ঠাই এহি অৰ্থচয় বেদেও গাৱয় জানি হেলা যদি বোলা দেৱে বিষ্ণু ব্যাপী আছে চক্ষু আদি ইন্দ্ৰিয়গণ কিয় নেদেখয় শুনিও নিশ্চয় উত্তৰতা আৰু শুভ সমস্তে লোকক দেখি চাহতত অন্তৰ্যামী ৰূপ ধৰি তথাপিতো তাংক কেহু নেদেখয় জাতু অংগ তথাপিতো তাংক কেহু নেদেখয় জাতু অবিষয় প্ৰমত্ত ঈশ্বৰ প্ৰমাণ ইন্দ্ৰিয়ে বিষয় কৰিতে নাৰী এহি অৰ্থচয় বেদে প্ৰকাশয় দেখিও বেদ বিচাৰি যেন ঘটনা হে দেখন্তা লোকৰ ঘটতান নষ্ট পাৱে
ঈশ্বৰৰো তেনে দেখা যিটো জ্ঞান মায়া নষ্ট হৈয়া পাৱে হেন শংকা যদি মনত হয় উত্তৰ শুনিও আৰু দ্ৰষ্টা ঈশ্বৰৰ জ্ঞান নাশ নাই এইটো কথা কৈলো ঘট জ্ঞানো জানা নাশনুহি কয় ধৃতিৰেহে নাশ হয় সমুদায়ে জ্ঞান নাশ ভৈলে তাৰ কোনো জ্ঞান নোপোজয় যেন গৃহচয় সূৰ্যে প্ৰকাশয় গৃহ যদি নাশ সূৰ্যৰ প্ৰকাশ নহি কয় নাশ ঈশ্বৰৰো হেহি নয় হেৰ অন্তৰ্যামী অসংগ তথাপি তাহান পদ কমলে ভজি উপনৰ আন পৰিহৰ হৈবেক হবে ঈশ্বৰ স্বৰূপ নিত্যতা যে মনে প্ৰতিপাদি মহাশয় লোকক কৃপায়ে গলিবে লাগিলা মনত কৰি নিশ্চয় যাৰ আদি অন্ত মধ্য নাহি কয় নাহিকে আপোন পৰা বাহিৰ ভিতৰ নাহি কয় যাৰ নিত্যৰূপে মহেশ্বৰ জগতৰ আদি মধ্য কৰি যত জাত হন্তে সদা হয় হেন বিশ্বৰূপী সত্য পৰিপূৰ্ণ ভজিও হবে নিশ্চয় যদি টান ৰূপ জগত হয় জন্ম আদি কেনে নয় আপোন প্ৰকাশ সত্যতাও নাশে পুণ্যতাও নঘট ইটো সংশয়ৰ উত্তৰ সাৱধান মন কৰি অজ সত্য ইহ আপোন প্ৰকাশ নিৰ্বিকাৰ ৰূপধ হৰি সকলে জগত আছে শৰীৰত বিশ্ব
ঈশ্বৰ নাম যাহাৰে তথাপি বিশ্বর সৃষ্টি স্থিতি অন্ত পরান্ত মায়ার দ্বারে নিত্য শুদ্ধ সার বিদ্যা নাম যার তাহাঙ্ক আশ্রয় করি অবিদ্যা এরিয়া ক্রিয়াহীন হইয়া থাকন্ত ঈশ্বর হরি যিটো ঈশ্বর যিটো দেৱ হৰি সর্বকর্ম এৰি নিষ্কর্ম ভূয়ার এই হেতুতে পূর্বে ঋষি হবে মুখ্যার্থে কর্ম কর দেখি তা সম্বাদ আন লোক যত কর্ম কৰি শুদ্ধ ভাবে ঈশ্বৰে অৰ্পিয়া শুদ্ধ চিত্ত হুইয়া কৰ্মৰ হাত এৰাৱে যদি বোলা যিটো কৰ্ম আচৰয় যি কৰ্মে আবৃত হুই বৃদ্ধ ভাব ভাবি থাকিবা সদায় কদাপি মুকুত নাই মুখৰ সূতায়ে পোকাবদ্ধ যাৱে ওলাইবাৰ পথ নাই ইহাৰ উত্তৰ শুনা নিৰন্তৰ কহন্ত মনোদুলাই ঈশ্বৰ ভগৱন্ত কৰ্ম কৰন্ত তাতো আশকতি নাই যিহেতু দুৰ্লভ নিজ আত্মলাভ তাহাত পূৰ্ণ সদায় হেন ঈশ্বৰক আশ্ৰয় কৰিয়া হিসবে কৰ্ম কৰয় কৰ্ম পাশে জানা বন্ধনুহি কয় দুখ তাৰা নপায় এই মতে যিটো লোকক কৃপায়ে কৰা সৃষ্টি স্থিতি অন্ত কদাচিতো ৰাম কৃষ্ণয় অৱতাৰে বেদৰো কৰ্ময় অনন্ত হে নয় কৃষ্ণৰ চৰণ কমলে পঢ়িলো মই শৰণ এহি বুলি মনো বুলিবে লাগিলা প্ৰেমত মজিলা
কমলে লীলা নৰতনু ধৰি টানে পুনু কৰ্ম কৰা কৰ্ম কৰন্তেও জীৱত কৰিয়া বিলক্ষণ আতিশয় জীৱে কৰ্ম কৰে অহংকাৰ মনে অফলতো আসক্ত আনে যদি বোলে তেবে কৰ্ম কৰে স্বতন্ত্ৰ শক্তি নাই ইটো দুখচয় প্ৰবনাহি কয় কহু শুনা অভিপ্ৰায় জাতু জ্ঞান মূৰ্তি অহংকাৰ স্ফূৰ্তি যিহেতু তোমাৰ নাই পূৰ্ণ কাম পদে কামনা নঘটে ই কথা বেদত পাই কোটি কোটি ব্ৰহ্মা ৰুদ্ৰৰ উপৰে তোমাৰ চলে বিক্ৰম তোমাক আজ্ঞা যে কৰন্তা নাহিকে যিহেতু প্ৰসন্ন ৰাম যদি বোলা তেনে কেনে কৰা হেনো উত্তৰ শুনাই হার আপুনি কৰিয়া লোকক শিখাৱা এইটো কথা সত্য সাৰ বোলা যদি লোক শিকাই যে শিখান্ত শুনিওক পৰিচ্ছেদ নিখিল কৰ্মক প্ৰভু প্ৰৱৰ্তান্ত এইটো কথা সত্য ভেদ হেনয় ঈশ্বৰ কৰ্ম কলে পদ ভকত বৎসল নাথ লক্ষ্য কোটি বাৰ কৰো নমস্কাৰ শৰণত থৈয়া মাথ শুনা সভাসদ খবৰ মনুৰ বচন ধৰা
সৰ্বধৰ্ম পৰিহৰি যি লয় শৰণ ৰাখা নাৰায়ণ সি যায় সুখে নিস্তৰি ভকতিৰ বীজ শৰণে নিজ প্ৰেমানন্দ আৰ ফল শৰণ বিনাই ভকতি কৰয় আৱাঘতে যেন জল কৃষ্ণৰ চৰণে পহিলো শৰণে মই মহামূৰ সমতি অধমক কৃপা কৰিবা ক ভাল তুমি অগতিৰ গতি প্ৰভু দামোদৰ ভকত জনৰ অভকতি বন্ধন দেৱ ইটো জগতক নিষ্ঠাৰিলা দেৱ তজু পদে পৰো সেৱ তোমাৰ একান্ত মহাযত যত মহাসন্ত কাকম্বাৰ সংগ হৌক এহি কৃপা কৰা মোৰা কদাচিতো অসন্তৰ সংগ নৌক নমো বালৰূপ শৰীৰ নিৰুজ নীলবৰ্ণ আতি কাল জঘনে কিংকিনী শুনি ঋণী দিগম্বৰ নন্দলাল স্বাদুৰ্লৰ দিব্য নখে বিভূষিত গোপীৰ লৱণুচুৰ হেন বালৰূপ প্ৰমত সদায় মননি মধুপ মূৰ হেৰা কলি যুগে ধৰ্ম আনন্দাই নাই হৰি নাম বিনে আৰু ঘূৰ সংসাৰ যদি হৈবা পাৰ নামক কৰিও সাৰ হেৰা নামেহে জগত নিষ্ঠাৰ কৰন্ত সৰ্বপুৰুষাৰ্থ নাম উচ্চ কৰিণৰে হৰি হৰি বোলা অতে জীউক
সপ্তাহত পদ আছে জয় ৰাম